যেন আখয় যাবত সেই মতে কাৰ্যকাৰণত বিশ্বজত যিটো ঈশ্বৰত হন্তে হুৱ সতত এতে কেকে দেৱে নুহে দৈত্য ঋষি পশুশিলা নৰ নুহে কৰিলা প্ৰকাশী নুহে তিৰি নপুংসুক পুৰুষ নুহ গুণুহে গুণ কৰ্ম আনু যতে ক আছ কিন্তু সবে নিষেধ কৰিলে যিটো তেহে মাত্ৰ সত্য বস্তু জানিবা নিশ্চয় মায়া শেষ বাৰু আত্মা যিটো মহা হৰি হে প্ৰভু মোক মহা গাহে আছে ধৰি গাহন্তে শৰীৰক কৰিতে মোচন হয়ো আবিৰ্ভাৱ প্ৰভু দেৱ নাৰায়ণ যেবে প্ৰভু গাহন্তে কৰণ তমোচন ইটো দেহে মুৰজি বিক নাহি মন বাহিৰে ভিতৰে ব্যাপী অজ্ঞান আছ হে গজ জাতি ৰজি বাক নলাগ আবে মই মনে ভাঞ্চু কৰো মাত্ৰ আক যিহেতু জ্ঞান আত্মা প্ৰকাশ তাক এতে কৈ জ্ঞান হন্তে মোক উধাৰিয়া কৃপাময় তজুচৰ নত স্থান দিয়া নমো বিশ্ব ৰূপী ব্ৰহ্ম জগত আধাৰ কোটি কোটি ব্ৰহ্মাণ্ডক সজা বাৰম্বাৰ হেন ঈশ্বৰক নমস্কাৰ মাত্ৰ মই অগজ জাতি জানি বেক নুহে পাত্ৰ ভক্তি যোগে বিনে দুখ ৰূপে নপায় ভকতিৰ বলে পুনৰ ভকতে দেখয় ঈশ্বৰৰ পিতকৰ্ম যাহাৰ কদয় সেই কৰ্মে পূৰ্ব দুকৰ মকো কৰে ক্ষয় হয় শুদ্ধ হৃদি ভক্তি যোগে উপজয় হেন যোগী সবে যাক সদায় দে হেন ভগৱন্তক নামো বাৰম্বাৰ ভক্তি যোগে সেৱ খেপ ৰম প্ৰিয় যাৰ
এ ৰাম যদি বোলা তেবে কোনে সবে প্ৰাণীছ ভকতি যুগক মাত্ৰ নকৰে ভাল ইটো প্ৰশ্ন আৰু শুনিয়া উত্তৰ নমোহ অব্যক্ত যিটো তিনি শক্তিধৰ বাহিৰতো শব্দ আজি যতে কবিষয় নমো সেহি ৰূপে যিটো প্ৰভু প্ৰকাশ প্ৰপন্ন পালক নমো দুৰন্ত শকতি লম্পট ইন্দ্ৰিয় ভৈলে যিটো দুষ্টমতি তেখন বেজা হাৰ পথ বিচাৰি নাপায় নমো নমো হেন ভগৱন্ত খব ভাবে হে ৰাম যাহাৰ মায়ে আতি অহংকাৰ হুয় সেহি অহংকাৰে লোক আবৃত্তি হুয় নজানয় আত্মা ঈশ্বৰক দুৰাচাৰ এমতে দুৰন্ত কৰ্মন মহিমা যাৰ হেন ভগৱন্ত প্ৰভু দেৱ কৃপাময় তোমাৰ পাৱত মই কৰিলো আশ্ৰয় শুক নিগদতি ৰাজা শুনিও খাম পতল এহি মতে গজেন্দ্ৰ নাই শ্ৰুত যত ব্ৰহ্মাদি কৰি যত দেৱতা প্ৰধান গাঁৱে গাঁৱে সবাতোৱা ভিমান চাবনে গজেন্দ্ৰই অন্তিম সময়ত ভগৱন্ত প্ৰভুক স্তুতি কৰি তেওঁ ভগৱানৰ পৰা এটা বস্তু বিচাৰিলে সেইটো কাৰণে ভগৱন্তৰ পৰা ভকতিত তিনি প্ৰকাৰ বিশেষত্ব আছে গজেন্দ্ৰৰ ভকতিটো কি যিসকল বিপদত পৰি ভগৱন্তক স্তুতি কৰে আৰ্তত পৰি বিপদত পৰি গতিকে আমি সকলো গজেন্দ্ৰৰ দৰে কাৰণ আমি সংসাৰী জীৱ হয়নে বাৰু আমাৰ পাছফালে পুনৰ সংসাৰ এখন আছে সকলোৰে হয়নে বাৰু গজেন্দ্ৰই কৈছে যে মই সংসাৰত পৰি সংসাৰৰ দুখ তাপ এইবিলাকৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে বিশেষত আমাক প্ৰত্যেককে ভৰিত ধৰি আছে কিন্তু আমি দেখাহে নাই কিহে ধৰি আছে কালগাখে আমাক ধৰি আছে কালগাখ মানে যিটো আমাৰ মৃত্যুৰ ক্ষণ আমি যেতিয়া জন্ম ল'লোঁ এদিনটো আমাৰ মৃত্যু হ'ব হয়নে বাৰু আমি এফালে যদি চাওঁ আমি সেইখন স্থানলৈকে গৈ আছোঁ হয়নে বাৰু খালি আমাৰ যাত্ৰাটো শ্মশানতে শেষ হৈ যায়গৈ তাৰ সিফালে আৰু আমি যাব নোৱাৰোঁ হয়নে বাৰু এতিয়া গজেন্দ্ৰৰ যাত্ৰা কিন্তু শ্মশানত শেষ নহয় যদিও তেওঁ আত্মাৰ্থী হয়নে বাৰু হয়নে বাৰু তেওঁৰ যাত্ৰাটো ক'ত শেষ হ'লগৈ তেওঁৰ যাত্ৰা শেষ হ'লগৈ বৈকুণ্ঠ ধামত গজেন্দ্ৰই আৰ্ত হৈ বিপদত পৰি বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে ভগৱানক স্তুতি কৰি কৈছে যে হে প্ৰভু মই গাহৰ মুখত পৰি আছোঁ দুখ তাপ আৰু কষ্টত মই তোমাক স্তুতি আৰু উপাসনা কৰিছোঁ মোক এই দুখ তাপৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া সেই বুলি কোৱাৰ পাছত গজেন্দ্ৰই কৈছে যে হে জগতৰ হৰি তোমাক সকলো সাধু সন্ত মহন্ত দেৱ দেৱী দেৱতা সকলোৱে তোমাক উপাসনা কৰে সৃষ্টিকৰ্তা ব্ৰহ্মা মহাবৈষ্ণৱ শিৱ অন্যটো কি বেদগণেও বেদগণ মানে বেদগণ বুলি ক'লে সমস্ত জীৱকো বুজায় সমস্ত জীৱকো একেলগে কি বুলি কোৱা হয় বেদগণ বুলি কোৱা হয় যে পৰা প্ৰকৃতিৰ ৰূপেৰে যিসকল জীৱ জন্ম হৈছে
জন্ম হোৱাবিলাক হ'ল জীৱাত্মা কিছুমান জীৱ আগত কি হৈ আছে জীৱ হৈ মহাবায়ুতে আছে সেইসকলে জন্মই লোৱা নাই বহুতবোৰ জীৱৰ মৃত্যু দন্ত হৈ গ'ল কিন্তু তেওঁলোকে দেহ পোৱা নাই জন্ম পোৱা নাই সেই জীৱবিলাক ক'ত থাকে সেই জীৱবিলাক মহাবায়ুত থাকে এই মহাবায়ুত থকা জীৱবিলাকক বেদগণ বুলিও কোৱা হয় যিটো মহাপঞ্চভূতৰ যি অষ্ট প্ৰকৃতিৰ যিটো মহাবায়ুত লীন গৈ থকা যিবিলাক জীৱ আছে যিবিলাক জীৱ জন্ম কৰিলে নাযায় দুখ কষ্ট ভোগ কৰিবৰ কাৰণে যিবিলাক এই মহাবায়ুত ভাহি থাকে সেইবিলাক জীৱই শুদ্ধ জীৱৰ ৰূপত বেদগণ ৰূপত কি কৰে ভগৱন্ত প্ৰভুক নিৰন্তৰ উপাসনা কৰি থাকে এতিয়া ভাগৱত শাস্ত্ৰই কেৱল যে সিদ্ধগণ মুনিগণ সৃষ্টিকৰ্তা ব্ৰহ্মা 12 জন বৈষ্ণৱ 14 পাৰিষদ 6 জন ভকত মানে এই সকলেই যে জগতৰ হৰিক উপাসনা কৰিছে আমাৰ অকল সেইটোকে কোৱা নাই যিবিলাক জীৱ মহাবায়ুত উপঙি আছে যিবিলাক জীৱৰ জন্ম হোৱা নাই যিবিলাক বেদগণ ৰূপেৰে বৰ্তি আছে যিবিলাকে জগতৰ হৰি নাসিকাৰ ৰন্ধেৰে আয়াজাত কৰি আছে তেওঁলোকক হৰিয়ে কি দিয়া নাই দেহত স্থিতি দিয়া নাই সেইসকলেও বেদগণ ৰূপত কি হৈছে বৈকুণ্ঠপতিক উপাসনা কৰিছে এতিয়া গজেন্দ্ৰই কৈছে যে তোমাক কিছুমান তোমাৰ ভকতে স্তুতি কৰে কি কাৰণে তোমাৰ পৰা একো নিবিচাৰে তেওঁলোকে তোমাৰ পৰা মুখ্য সুখো নিবিচাৰে তেওঁলোকে বিচাৰে কেৱল তোমাৰ চৰণ আৰু তোমাৰ উপাসনা আৰু তোমাৰ ভকতি এই নিৰ্মল বস্তুটো ভিক্ষা কৰি মই তোমাক কিন্তু এই জনমত ভকতি কৰিব নোৱাৰিলোঁ মই কোনো স্বাৰ্থ নোহোৱাকৈ কাৰণ তেওঁতো গাহৰ মুখৰ পৰা উদ্ধাৰ হ'বলৈহে স্তুতি কৰিলে হয় নে বাৰু মই তোমাক নিস্বাৰ্থভাৱে কিন্তু এই জনমত উপাসনা কৰিব নোৱাৰিলোঁ গতিকে মোৰ এইকণ কম থাকি গ'ল আৰু তোমাক মই নিস্বাৰ্থভাৱে উপাসনা কৰিব নোৱাৰাৰ কাৰণে তুমি মোৰ দুখ মৰিহৰণ কৰিবা মই এটা বস্তু অনুভৱ কৰিছোঁ যে এই জগতত যিমানবিলাক হৈ আছে সকলোবিলাকৰ অন্তৰ্যামীৰূপী ঈশ্বৰ তুমি সাক্ষী তুমি যে সকলো দেখি আছা তুমি যে সকলো চাই আছা মায়াৰে আবৃত হৈ থকাৰ কাৰণে জীৱবিলাকে সেইটো দেখা নাপায় আৰু তোমাক স্তুতি কৰাৰ আগতে এই কথাটো ময়ো গম পোৱা নাছিলোঁ গজেন্দ্ৰই কৈছে এই কথাটো যে তোমাক স্তুতি আৰু উপাসনা কৰাৰ আগতে তোমাৰ চৰণ ভিক্ষা কৰাৰ আগতে এই কথাটো কিন্তু ময়ো গম পোৱা নাছিলোঁ ময়ো জনা নাছিলোঁ কিন্তু যেতিয়া মই তোমাৰ চৰণমুখী হ'লোঁ যেতিয়া মই তোমাৰ স্তুতি কৰিলোঁ যেতিয়া তোমাৰ কৃপাত মোৰ ঈশ্বৰ জ্ঞান লাভ হ'ল তেতিয়া মই অনুভৱ কৰিছোঁ যে তোমাক আচলতে তোমাৰ যিসকল সাধু সন্ত মহন্ত যিসকল তোমাৰ পৰম ভকত আছে এইসকলে কিন্তু তোমাক উপাসনা কৰি তোমাৰ পৰা একো ভিক্ষা নকৰে সেইসকল কি সেইসকল হ'ল নিৰ্বাণ স্থিতিত থকা আমাৰ নিৰ্বাণ বুলি এবিধ মুক্তি নাই জানো হয়নে বাৰু তেওঁলোকক কি নালাগে তেওঁলোকক মুকুতিও নালাগে তেওঁলোকক লাগে কেৱল ঈশ্বৰৰ ভকতি এতিয়া অষ্টম স্কন্ধত গজেন্দ্ৰৰ স্তুতিৰ দ্বাৰা আমাক ভগৱন্ত প্ৰভুৰ স্তুতিৰ যি আনন্দ ভগৱন্ত প্ৰভুক স্তুতি আৰু উপাসনা কৰাৰ যিটো জীৱই লাভ কৰা যিটো পুণ্যৰ ভাগ এই সমস্তখিনি আমাক অনুভৱ কৰাইছে যে ভগৱন্তক গজেন্দ্ৰই স্তুতি কৰিছে কিন্তু আমি আজি সকলোৱে শ্ৰৱণ কৰিছোঁ সকলোৱে কীৰ্তন কৰিছোঁ হয়নে সেইটো কাৰণে কি হৈছে আমাৰ লগত থকা যিটো জীৱ আছে এই জীৱটোৰ লগত যদি কিবা বন্ধন আছিলে ইয়াৰ লগত যদি আগৰ জন্মৰ কিবা সঞ্চিত পাপ আছিলে ভগৱন্তৰ স্তুতি উপাসনা এইবিলাকে কি কৰে জুইত যিদৰে কেঁচা পকা নবচাকে সকলো ভস্ম হৈ লীন যায় ভগৱন্তৰ স্তুতি আৰু উপাসনা যদি কাৰোবাৰ কৰ্ণৰ ৰন্ধেৰে হৃদয়ত প্ৰৱেশ হয় তেতিয়াহ'লে কি হয় গজেন্দ্ৰৰ যিদৰে মুখ্যন লাভ হৈছে গজেন্দ্ৰৰ যিদৰে ভগৱত দৰ্শন হৈছে এই জীৱবিলাকো জগতৰ হৰিৰ পুণ্যৰ ভাগ লাভ হয় ভাগৱতৰ অষ্টম স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ ভগৱানে এই কথাখিনি কৈছে এইটো কাৰণে যে হে পৰীক্ষিত তুমিও ঋষিৰ তাপৰ পৰা মুক্ত হ'বৰ কাৰণেহে ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছিলা তোমাক ঋষিৰ পুত্ৰই অভিসম্পাদে দিছিলে যে তোমাক তক্ষকে দংশন কৰি মৃত্যু দিব কিন্তু গজেন্দ্ৰক গাহে ধৰিয়ে আছিলে ভৰিত গজেন্দ্ৰক কিন্তু গাহে ভৰিত ধৰিয়ে আছে গাহৰ লগত গজেন্দ্ৰই যুদ্ধ কৰিয়ে আছে
গাহৰ লগত যুদ্ধ কৰি থাকোঁতেও কিন্তু গজেন্দ্ৰই কি কৰিছে ভগৱন্ত প্ৰভুক স্তুতি আৰম্ভ কৰি দিলে গতিকে ভাগৱত শাস্ত্ৰত পাণ্ডৱৰ নাতি পৰীক্ষিতৰ মুখ্য লাভ হোৱাৰ দৰে যি পুণ্য ভাগ লাভ হৈছে আমাক এই শাস্ত্ৰৰ অষ্টম স্কন্ধত আমাকো জনাইছে যে আমি প্ৰত্যেকেই গজ জাতি মানে হস্তিকুলেই নহয় গজ মানে আচলতে অহংকাৰ আমি প্ৰত্যেক জীৱই তিনি অহংকাৰৰ তৎকলে আহি গ'লো আমাৰ দেহ হ'ল ৰজগুণী হয়নে আমাৰ দেহটো হ'ল ৰজগুণী আমাৰ আত্মা ঈশ্বৰ হ'ল সত্ত্বগুণী আমাৰ লগতে থকা আত্মা ঈশ্বৰ হ'ল সত্ত্বগুণী এই দেহ আৰু আত্মা ঈশ্বৰ সত্ত্বগুণ এই দুইটা লগ লাগি আমি কিবা নেপালে হয়নে আমি ভবা মতে নহ'লে হয়নে আৰু আমাৰ যদি বেছি লোভ লালসা তৃষ্ণা এইবিলাক বেছি হয় এই গোটেই গুণটোক একেলগে কি বুলি কোৱা হয় তমো গুণ বুলি কোৱা হয় সত ৰজ তম তিনি গুণৰ টিকুট পৰ্বততে কেলি কৰিছে কোনে গজেন্দ্ৰ উপাখ্যানত সেইটো কাৰণে টিকুট পৰ্বতৰ কথা আছে তিনিটা শৃংগৰ কথা আছে সেইটো কাৰণে এই আমাৰ লগত থকা যি সত ৰজ তম তিনি অহংকাৰ এই তিনি অহংকাৰৰ তত্ত্বৰে আমি গজ জাতিতে পৰিছোঁ গজেন্দ্ৰৰ যিদৰে অহংকাৰ আছে আমাৰো সেইদৰে কম বেছি পৰিমাণে হ'লেও অলপ অহংকাৰ জীৱন্ত কালত আমাৰ আছে হয়নে আমিও ভগৱন্তক সকলো সংসাৰী জীৱই ভগৱন্তক উপাসনা কৰে কিহৰ কাৰণে যে দুখ কষ্ট সন্তাপ এইবিলাকৰ পৰা যাতে হে প্ৰভু তুমি যাতে আমাক সকলোকে উদ্ধাৰ কৰা হয়নে বাৰু অষ্টম স্কন্ধত গজেন্দ্ৰই কৰা স্তুতিটো আচলতে আমাৰ সংসাৰী জীৱবিলাকৰ স্তুতি আমাৰ হৈ গজেন্দ্ৰই কৰি দেখুৱাইছে গতিকে এই স্তুতি আৰু উপাসনা যদি আমাৰ শ্ৰৱণ কীৰ্তন হয় তেতিয়াহ'লে আমি ভগৱন্তৰ কৃপাৰ প্ৰসাদ নিশ্চয় লাভ কৰিব পাৰিম সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক কেৱল মনৰ সংশয় ছেদ কৰি দিয়াই নহয় আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় আনি দিছে বোলে কি তুমি এই কথা শ্ৰৱণ কৰাৰ পাছত আৰু তোমাৰ মনত কেতিয়াও সংশয় থাকিব নেলাগে যে এতিয়া গজেন্দ্ৰৰ ওচৰলৈ কোন আহিব গৰুড়টিটো আহিব গৰুড়ৰ স্কন্ধত বহি ভগৱন্ত বিষ্ণু শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি তেওঁ আহিব তেওঁক দেখা দিয়াই নহয় কি কৰিব তেওঁ নিজৰ মহাবাহুৰ মহাশক্তিৰে গা আৰু গজেন্দ্ৰ দুইটাকে উদ্ধাৰ কৰিব গজেন্দ্ৰ হ'ল অহংকাৰ গা হ'ল পাপ পাপৰ পৰা মুক্ত কৰে জগতৰ হৰিয়ে আৰু জগতৰ হৰিক যদি স্তুতি নতি উপাসনা কৰা হয় তেতিয়াহ'লে আমাৰ লগত থকা অহংকাৰবিলাক অলপমান সাত্বিক অহংকাৰৰ ফালে ৰূপান্তৰ হ'ব এই ৰজগুণী আৰু তমগুণী অহংকাৰবিলাক কি হয় ভগৱন্তৰ স্তুতি আৰু উপাসনাত অলপ স্তমিত হয় বা নিষ্ক্ৰিয় হয় এতিয়া আমাৰ পাঠভাগৰ অন্তিম ফালে গৈছে গতিকে আমিও আজি ভগৱন্তৰ কৃপাত অষ্টম স্কন্ধৰ গজেন্দ্ৰৰ স্তুতি বা উপাসনাৰ দ্বাৰা আমিও হয়তো আগৰ জন্মৰ কোনো সঞ্চিত যি পাপ আছিলে এই পাপবিলাকৰ পৰা মুক্তি হয়তো লাভ কৰিছোঁ আৰু ভগৱন্তৰ কৃপাৰ প্ৰসাদ নিশ্চয় আমিও লাভ কৰিছোঁ এই আত্মবিশ্বাস কিন্তু আমাৰ জাগ্ৰত হ'ব লাগিব পাঠ আগবঢ়াই ইহেতু একদেৱে ওচৰণ শান্ত জগতৰ অন্তৰ্যামী তাক জানিলন্ত সৰ্ববেদ মূৰ্তি ভগৱন্ত হৰি তেতিক্ষণে আবিৰ্ভাৱ ভৈলা শীঘ্ৰে কৰি জগতনী বাসুদেৱ ভকত বৎসল ভকত গজৰ দুখ জানিলা ফল অদ্ভুত তুতিক গুণীয়া কৃপাময় ভকতৰ দুখে আতি ব্যথিত
হৃদয় অসংখ্যত দেৱগণ লগতে চতুৰ্বিত বেৰি সবে কৰে ৰাতি শিগে বেদময় গৰুৰে বহায় তুলি ওপৰক চক্ৰ আশে কৃপাময় জিথানে সন্ত গজ মহা দুখে পৰি একে নিমিষকে তাক পাইলা দেৱ হৰি সৰু বৰ মধ্যে বল বন্তে গাহে পাই ধৰি আছে আতি আত ভৈলা গজৰাই তুলি ওপৰক মাথা দেখিল অন্ততয় গৰুৰত হৰি দেৱে আকাশে শুভয় ওপৰক তুলি চক্ৰ ধৰি চামুৰাৰী দেখি আঠে বেঠে পদ্ম লৈলন্ত উহাৰি পদ্ম সমন্দিতে সুৰ ওপৰক তুলি দুশ পাই আৰ্তনাদে বোলে কণ্ঠ মেলি হে নাৰায়ণ নমো সৰ্বদেৱ গুৰু নমো ভগ অন্তভক তৰ কল্পতৰু হেতেকে বুলন্ত প্ৰেমে দ্ৰবিল হৃদয় দুয়ো নয়নৰ নিৰ ধাৰায়ে বহায় আনন্দ সমুদ্ৰে যাই নিমজিল মন তম্ভি আৰু আহিলা চিন্তি কৃষ্ণৰ চৰণ ভগৱন্ত যদেৱ দেখিলা তথাই আপোনাৰ দুখে গজ ৰাজে দুখ পাই যদি শীঘ্ৰে বেগে আতি গৰুৰ এখন্ত ভকতৰ স্নেহে তাকো অল্প মানি লন্ত ভকত গজৰ দুখে নসহে হৃদয় লাম্ফ দিয়া গৰুৰ না ইমিদয়াময় গাহে সমন্দিতে গজ ৰাজক কৃপায় সৰু বৰ হন্তে টানি আনিলা লীলায় চক্ৰ ধৰি গাহে জেচি ৰীলা কাৱাৰী গজেন্দ্ৰক নিস্তাৰিলা ভক্ত ভয়হাৰী চাহি আছা দেৱগণে মহাৰংগ কৰি চতুৰ্ভিত বেৰি খবে ঘূৰ ঘোষে হৰি হৰি হে ৰাম শ্ৰী ভাগৱত ইটো মহন্ত পুৰাণ একান্ত সন্তৰ জানা ইহে জীবে প্ৰাণ ৰাম গজেন্দ্ৰৰ মুখ্য ননা আম তৃতীয় অধ্যায় দেখি উক সাধু খবে এহিমানে যায় দেখা ভকতিৰ বল যত নৰ নাৰী ভকতি সমান
নাহি উপকাৰী যদি প্ৰভু ভগৱন্ত অচিন্ত হুৱন্ত ভকতিৰ বলে প্ৰভু ভকতে জীনন্ত কৃষ্ণ। গতিকে সময় চমুচাপি আহিছে আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি ছেদতে ৰখাম যে কেতিয়া সামৰণি হয় মনটো আমাৰ তালৈ নোযোৱাৰ কাৰণে। কিন্তু মই এই সুযোগতে মাত্ৰ 2 মিনিটমানত দুটামান কথা কৈ যাওঁ এই কাহিনীৰ ওপৰতে। ছাৰে গোটেই আংশিকভাৱে আপোনালোকৰ কথাখিনি ক'লে, কিন্তু আমাৰ ভক্তিটোৰ বলত কেনেকৈ ভগৱন্তক সাক্ষাৎ কৰিব পাৰি বুলি কৈছে। কি ক'লে? গজেন্দ্ৰ হেন এটা প্ৰকাণ্ড দেহাৰ শৰীৰৰ এটা জীৱই কি হ'ল অন্তিম সময়ত অচলা অৱস্থা হৈ গ'ল। নিজৰ ওপৰত কি কৰিলে? অন্তিম সময়ত বিশ্বাসটো এৰুৱাই দিলে। এইকাৰণে ইয়াতে ক'লে যে ব্ৰহ্মা আদি কৰি যত দেৱতো প্ৰধান গাঁৱে গাঁৱে সবাতো আছে অভিমান। আমি প্ৰথমতে কি কৰিব লাগিব? আমি দেহৰ অভিমানটো এৰিব লাগিব। আমাৰ বহু মানুহ এতিয়াও দেহৰ অভিমান লৈ থাকে। গাঁৱৰ অনুষ্ঠান এটা হ'লে বগা বগা আইসকল এলাই, ক'লা ক'লা আইসকল এলাই, ধনী ধনীসকল এলাই, হাজিৰা কৰাসকলক এলাই শাৰী পাতি পাতি এতিয়াও আমাৰ নামঘৰত ভাগ হৈ বহা আইসকলো আমাৰ মাজত আছে। প্ৰথমতে আমি ভক্তিৰ গদগদ হ'ব লাগিব। ভক্তিটো কেনেকুৱা অচল অৱস্থা হ'ব লাগিব? যেনেকৈ কুন্তীয়ে ইমানেই কৃষ্ণৰ প্ৰতি ব্যাকুল হৈছে, কলটো কি কৰিছে? গুচাই পেলাই কলটো নিজেই খাইছে, বাকলিটো কৃষ্ণক দিছে। কৃষ্ণই তেতিয়াই গম পাই গৈছে যে মোৰ পেহীৰ মোৰ প্ৰতি ভক্তিত কিমান ব্যাকুল হৈ গৈছে। ভক্তিটো তেনেকৈ আমাৰ গদগদ হৈ এদিন ভাগৱত শুনোতেনে আপোনাৰ চকুলো বৈ আহিব লাগিব। আমি এদিন শুনাটো বাদেই, ভাগৱত গোটেই বছৰ শুনি থাকিলেও আমাৰ চকুলো নববও পাৰে। কিয়? এইকাৰণে ই কৈছে শ্ৰী ভাগৱত এইটো মহন্ত পুৰাণ, শ্ৰী ভাগৱত ইয়াতে ভগৱন্ত বিৰাজমান হৈ আছে। কিন্তু আমি কি কৰোঁ? শুনি পেলাই ইয়াতে এৰি দিয়াৰ পাছত আৰু ভাগৱতৰ কথা ইয়াতে শেষ হ'ল। গতিকে ইয়াক ভগৱন্তক সাক্ষাৎ কৰিবলৈ হ'লে আমি ভক্তিত গদগদ হ'ব লাগিব। ভক্তি ভাগৱত শুনোতে আপোনাৰ চকুলো বৈ আহিব লাগিব। আৰু ভাগৱত শুনোতেনে আপোনাৰ মোৰ এটা এটা অভিলাষ পূৰ্ণ হৈ যাব। কিন্তু আমি অভিলাষটো কিয় পূৰ্ণ কৰিব নোৱাৰোঁ? আমি দেহৰ অভিমানটো এৰিব নোৱাৰোঁ, ঘৰৰ অভিমানটো মায়ামোহটো এৰিব নোৱাৰোঁ। বহুত ৰ'দ দিলেও আপদ, ইমান গৰমত যাওঁৱেই বা কেনেকৈ? বৰষুণ দিলেও আপদ, এই ইমান বৰষুণত যাওঁৱেই বা কেনেকৈ? আমাৰ খালি উল্টা পুল্টা মন্ত্ৰ। ভাৱনাটো যেতিয়ালৈকে কৃষ্ণক নিদিব। এইকাৰণে ভগৱন্তই কৈছে ভাৱে নম দেৱ দৰ্শনম, ভাবিব পাৰিলে ভগৱন্তকো সাক্ষাৎ কৰিব পাৰিব। ইমান এটা গজেন্দ্ৰই অন্তিম সময়ত কি হ'ল? যেতিয়ালৈকে দেহটোৱে পাৰি আছিল ল'ৰা ছোৱালী পৰিবাৰৰ লগত সেই সৰুবোৰত ধেমালি কৰি আছিলে, তেনেকুৱাতে কালে আহি ধৰিলে, গাহে আহি ধৰিলে। গাহে ধৰালৈকে কিহত অভিমান কৰি আছিলে? দেহটোৰ প্ৰতিলৈ অভিমান কৰিছে। মোক আৰু কোনোবাই তললৈ টানি নিব পাৰিব নেকি? কিন্তু গজেন্দ্ৰৰ অন্তিম সময় কি হ'ল? অচলা অৱস্থা হ'ল। পৰিয়াল কি হ'ল? একেলগে খেলি থকা পৰিয়াল পাৰলৈ উঠি পলাই পতং দিলে। বোলে এই বিপদৰ সময়ত আমিয়ে বাচি লওঁ আৰু গজেন্দ্ৰক বচাওঁৱেই বা কেনেকৈ? এই গজেন্দ্ৰই হৈছে আপোনাৰ মোৰ এটা অন্তিম সময়ৰ ক্ষণ, যিটো সময়ত আপুনি বিচনাত পৰি ল'ব, ল'ৰা ছোৱালী কৰ্মব্যস্ততাত থাকিব। আজি সমাজে সেইবোৰ টেলিভিশ্যনত দেখুৱাই আছে যে অন্তিম সময়লৈ সাজু হ'বলৈ নিজে নিজে সাজু হ'ব লাগিব। যেনেকৈ অন্তিম সময়ত গজেন্দ্ৰৰ লগত কোনো পৰিয়াল নাথাকিলে, তেতিয়া কি কৰিলে? দেহৰ অভিমানটো এৰি দিলে। অভিমানটো এৰি কি ক'লে? যে ভগৱন্তক ধ্যান কৰিলে। আৰু ভগৱন্তই কি বুজি পায়? মন বুজি পায়। আপুনি মই ইয়াত কেনেকৈ আহিছোঁ, ভাগৱত কেনেকৈ শুনিছোঁ, এইটো মইনাই শইকীয়া ছাৰে বেয়া পাব বুলি বহি আছে হয়, কিন্তু মনটো আপোনাৰ কাপোৰকেইটা ভিতৰত সোমোৱালে নে নাই? ল'ৰা স্কুলৰ পৰা আহিবই হ'ল, ভাত খালেই নে নাই? এই যে মায়াত লগাই থৈছে, ইয়াত 1 ঘণ্টা বহক বা 24 ঘণ্টা বহক কাম নকৰে। এইকাৰণে ভগৱন্তই সকলোৰে মনটো বুজি পায়। এই মনটো বুজি পোৱাৰ কাৰণে ভগৱন্তই এটা হাতীক উদ্ধাৰ কৰিবলৈ আহিছে।
এটা জন্তুক সাধাৰণভাৱে বাহ্যিক জীৱন চাবলৈ এটা জন্তুক উদ্ধাৰ কৰিবলৈ আহিছে যদি এটা জন্তুক উদ্ধাৰ কৰিবলৈ ভগৱন্ত আহে কিয় আহিলে যে সঁচা মনটো দিয়াৰ কাৰণে গতিকে সঁচাকৈ যদি আমি মনটো দিওঁ ভগৱন্ত আমাৰ ওচৰলৈ নাহিব কিয় এই কথাটো ভগৱন্তৰ লগত আমি যুক্তি দেখাব পাৰিব লাগিব এইকাৰণে আমাৰ ভগৱন্তৰ ওচৰত আমাৰ কিয় নাহে আমি ভাগৱতলৈ আহোঁতেই মনত কি হৈ যায় যাওঁৱেই নেযাওঁ নগ'লেও পাব বেয়া গ'লেও বোকা পেনপেনীয়া এই যে যাওঁৱেই নে নেযাওঁৱেই নগ'লেও পাব বেয়া এই ভাৱনাটোলৈ আপুনি ভাগৱতলৈ 365 দিন তাত বাতি কৰি ফুৰক কেতিয়াও আপুনি লাভ কৰিব নোৱাৰিব ভগৱন্তৰ বা বস্তু আপুনি এইটো কাৰণেই নিমন্ত্ৰণ পাওঁতেই আবেদন কৰিলক হে প্ৰভু 365 দিন মোক বিষয়তে আবদ্ধ কৰিলা কমচে কম মোক এদিন দিয়া কমচে কম মোক এঘণ্টা সময় দিয়া যে আজি আমুক বাপৰ গৃহত গৈ মই ভাগৱত একাধ্যায় শুনিব পাৰোঁ এই বুলি ভাৱনাটো যেতিয়া দিব আপোনাৰ এটা এটাকে অভিলাষ পূৰ্ণ হৈ গৈ থাকিব এইকাৰণে আমি ভক্তিত গদগদ হ'ব লাগিব ভক্তি কেনেকৈ কৰিব লাগিব এতিয়া গজেন্দ্ৰই মনৰ দ্বাৰা কেনেকৈ ঈশ্বৰক স্তুতি কৰাৰ কাৰণে ভগৱন্ত গুচি আহিলে আৰু আমি ভক্তিত ভগৱন্তক কেনেকৈ বান্ধিব পাৰিম মই 2 মিনিটতে কথাটো কৈ শেষলৈ যাম আমাৰ বহু মানুহ আছে 365 দিনে ভাগৱতত ঘূৰি ফুৰে এঘৰটো ক্ষতি নকৰে য'তেই মাত্ৰ তলৈকে যায় কিন্তু ভগৱন্তক ভাগৱতলৈ 365 দিন ঘূৰি থাকিলেও ভগৱন্তক সাক্ষাৎ কৰিব নোৱাৰিবও পাৰে কিয় ভগৱন্তই অৰ্জুনে এদিন কৃষ্ণক প্ৰশ্ন কৰিলে হে প্ৰভু এজন অভকতক ভকতমুখী কৰিবলৈ হ'লে তোমাৰ কৰিবলগীয়া কিছুমান কৰ্ম আছে নেকি বোলে অৰ্জুন আছে মোৰ নাম লৈ থাকিলেই মোৰ ওচৰলৈ আহিব নোৱাৰিবও পাৰে কিয় জানা সহস্ৰ মধ্যতে যদি একে গতি পায় কিন্তু কৈতো মুক্তি হয় লেখা জোখা নাই 1000 জনে দিনটোৰ মিনিটত কিমান হাজাৰ জনে মোৰ নাম লৈ থাকে মোৰ নাম ল'লে সকলো মোৰ ওচৰলৈ আহিব নোৱাৰিব কিয় জানা 1000 জনৰ ভিতৰত এজনহে মোৰ ওচৰলৈ আহিব পাৰে গতিকে আমি এশই নাই ইয়াত আমাৰ পৰা এজনো ভগৱন্তই হিচাপতে লোৱা নাই 1000 পৰা যে এজন লৈছে কৈছে যিজন এজন লওঁ সেইজনো মই বৰ হিচাপত ল'বলগীয়া নহয় ভগৱন্তৰ ওচৰলৈ যোৱা সংখ্যা কিমান কম সেইটো ভাবক কিন্তু আমিতো 1000 জনে নাম লৈ আছোঁ দিনৰ পৰা ৰাতিপুৱালৈকে কৃষ্ণ কৃষ্ণ যিকোনো সময়ত এটাটো লৈছোঁৱে কিন্তু আমি ল'লেই যাব নোৱাৰিবও পাৰোঁ যেতিয়ালৈকে হৃদয়ত ভক্তিত আপোনাৰ গদগদ হৈ নাযায় এই ভক্তিৰ হৃদয়লৈ ভক্তি আনিবলৈ ভগৱন্তই কেইটামান দৰ্শন অৰ্জুনক কৈ থৈ গৈছে যে ভাগৱত নুশুনিলেও অশিক্ষিত এগৰাকী আয়ে ঘোষা নাজানিলেও মোৰ ওচৰলৈ আহিব কেনেকৈ পাৰে জানা অৰ্জুন মুৰগীহে পুষ্প বাতি কৰিবা যতন শ্ৰদ্ধাভাৱে মুৰগীহ কৰিবা যতন গৃহকলে পঞ্চমিতি কাৰণেনো যত সেহি কৰ্মে ভক্তি বাঢ়ি থাকে বৈ কোন থত প্ৰথমে কি কৰিব লাগিব পুৱা গধূলি মোৰ মন্দিৰত আহি ধূপ ধূনাৰ জ্বলাবলৈ চেষ্টা কৰিব লাগিব ঘোষাটো নজনাটো বৰ ডাঙৰ কথা নহয় ঘোষা জানোতেনে কহোঁতেনে শুনোতেনে আপোনাৰ আহি যাব কিন্তু আপোনাৰ হৃদয় ভক্তিৰে গাৰ কাষৰ নামঘৰটোলৈ এদিন যাব লাগিব আৰু আপুনি ধূপ ধূনা জ্বলাব লাগিব আৰু ধূপ ধূনা জ্বলাই নামঘৰটোৰ ওচৰলৈ এদিন কাৰোবাৰ ঘৰত ভাগৱত শুনিব নগ'লেও যদি গাঁৱৰ নামঘৰটো এপাক মুচি থৈ আহোঁগৈ বুলি ভাবে সেইটো ভক্তিতকৈ আৰু বেলেগ ভক্তি আপোনাৰ ভগৱন্তে ডাঙৰ বুলি কোৱা নাই যে মোৰ নামঘৰত আহি মোৰ উপাসনা স্থলীত আহি যিগৰাকী আয়ে সৰা পোছা কৰিব সেইগৰাকী আই হৃদয়লৈ অতি সোনকালে ভক্তিৰ হৃদয়লৈ প্ৰৱেশ কৰিব কিন্তু আমাৰ মানুহে কি কৰে 365 দিনৰ ভিতৰত গাঁৱৰ নামঘৰ গৈ ঢেকীয়ালতে আৱৰ ধৰেগৈ এদিন ভাগৱত পাতিলে আহিলে নাহিলে নাই আৰু 365 দিন কি হয় আমাৰ নামঘৰ এতিয়াও আছে
মণিকূট গৈ ঢেকীয়া লতাই বান্ধ হৈ গ'ল। মই এইকাৰণে কৈ থৈ যাওঁ, এয়া পদ্ম পুৰাণৰ কথা। পদ্ম পুৰাণৰ স্বৰ্গৰ খণ্ডত সন্নিৱিষ্ট কৰিছে, ভাগৱতৰ ওপৰৰ কথা। তাত কি কৈছে, এগৰাকী আয়ে এটা মন্দিৰত খাই থকা অকণমান চূণ লগাই মন্দিৰৰ উন্নয়ন কৰাৰ কাৰণে কি কৈছিল, এদিন বৈকুণ্ঠৰ প্ৰাপ্তি হৈছিলে। চঞ্চলা পাংগী নামৰ এগৰাকী বেশ্যা আছিলে। সেই বেশ্যাগৰাকীয়ে কি কৰিছিলে, এখন হাবিত এটা মন্দিৰ আছিলে। এই মন্দিৰটোলৈ এই দেশ বিদেশৰ ব্যৱসায়ীসকল আহিছিলে আৰু বেশ্যাগৰাকীয়ে ভাবিছিলে, মই যদি এই মন্দিৰটোৰ ওচৰতে গৈ মই যদি সেই দেশ বিদেশৰ ধনী মানে ব্যক্তিসকলক মই যদি আত্মসাৎ কৰিব পাৰোঁ, তেতিয়া মই টকা পইচাখিনি অধিক লাভ কৰিব পাৰিম। তেনেতে এদিন এই চঞ্চলা পাংগীয়ে কি কৰিছিলে, সেই হাবিখনলৈ গৈ মন্দিৰতে বহি গছ এজোপাৰ তলতে কি কৰিছে, তামোল খালে। তামোল খাই চূণ অকণ খাই লৈ পেলাই এজোপা গছত এই বাকী থকা চূণকণ লেপি দিলে। চূণকণ লেপি দিয়াৰ পাছত সেই যে মন্দিৰৰ উত্তৰণ সদালে, তেতিয়া অন্তিম সময়ত যমদূত আহিলে, বৈকুণ্ঠৰ দূত আহিলে, কৃষ্ণৰ দূত আহিলে। তেতিয়া যমদূতে কৈছে, গোটেই জীৱনে বেশ্যা পবিত্ৰ লিপ্ত হৈ পাপে পৰিপূৰ্ণ হৈ থকা আইগৰাকীক আপোনালোকে আকৌ জীৱনৰ অন্তিম সময়ত নিব লাগিছে, আমি আহিছে আপোনালোক বোলে গোটেই জীৱনটো বেশ্যা প্ৰবৃত্তি লিপ্ত হ'ল যদিও জীৱনৰ অন্তিম সময়ত এটাই ভাল কাম কৰিছিলে, কি সেই মন্দিৰৰ গছজোপাত অকণমান চূণ লগাই উত্তৰণ কৰাৰ কাৰণে গোটেই অতদিনৰ পাপখিনি পাপতকৈ পুণ্য বহু গুণে ওপৰত হোৱাৰ কাৰণে এই আইগৰাকীক বৈকুণ্ঠলৈ আমি নিবলগীয়া হৈছে। এজন দণ্ডুক নামৰ এজন চোৰে কি কৰিছিলে, এটা মন্দিৰৰ ভিতৰলৈ সোমাই গৈ কি কৰিছিলে, ভগৱন্তৰ মূৰ্তিটো দেখি তাত থকা অলংকাৰখিনি দেখিলে। তেতিয়া দণ্ডুক নামৰ চোৰজনে ভাবিলে, যদি অলংকাৰখিনিনো ঠিকেই, আকৌ এই ভগৱানৰ মূৰ্তিটো নি আকৌ আপদটোনো কেলৈ চপাই লওঁ, পুৱা গধূলি আকৌ মই সেৱা কৰিব লাগিব, গতিকে নি লেঠা লগোৱাতকৈ মই মণিমুকুটাখিনি নিওঁ। এই দণ্ডুকীয়ে কি কৰিলে, মণিমুকুটাখিনি লৈ আহি থাকোঁতে ভৰি খোজকেইটা কি কৰিছে, নহ'লে ধৰা পৰিব বুলি হাতৰে মুচি মুচি আহিছে। হাতৰে মুচি মুচি আহোঁতে নামঘৰ কি হ'ল, অকণমান হ'লেও সংস্কাৰ হ'ল। এই যে অকণমান নিজৰ ভৰি খোজক পৰিষ্কাৰ কৰোঁতে নামঘৰ পৰিষ্কাৰ হৈ গ'ল, সেই কণ পুণ্যৰ কাৰণে সেই দণ্ডুক নামৰ চোৰেও এদিন বৈকুণ্ঠ প্ৰাপ্তি হ'ল। এইকাৰণে কাৰোবাৰ শাহুগৰাকীৰ দায়িত্বত পৰি বোৱাৰীগৰাকীয়ে হওক, বোৱাৰীগৰাকীৰ দায়িত্বত পৰি কেতিয়াবা শাহুগৰাকীয়ে হওক, গাঁৱৰ নামঘৰ ভাগ মুচিব যাব চেষ্টা কৰিব লাগে। আমাৰ বহু মানুহে কি কৰে, আগৰ দিনৰ মানুহৰ ভক্তিটো বেলেগ আছিল, গাঁৱৰ নামঘৰবোৰ পাল পাতি দিয়ে। এতিয়া মানুহৰ টকা পইচা কেইটামান বেছি হোৱাৰ কাৰণে গোটেই বছৰটোৰ কাৰণে এজনক নিয়োগ কৰি দিয়ে, বোলে বহুত জেগাত বোলে যি লাগে তাকেই দিম, কিন্তু ল'ৰা ছোৱালীৰ পৰা আৰু মই নামঘৰ মুচিব যাবলৈ সময় নাই। এইকাৰণে ভক্তি বিভিন্ন প্ৰকাৰে আহে। এদিন ভাগৱত শুনিব নাহিলেও, দুদিন তিনিদিন ভাগৱত পাঠ গাঁৱৰ ৰাইজত নুশুনিলেও, যদি আপুনি ভাগৱতৰ পাঠৰ অন্তত নামঘৰ ভাগে মই পৰিষ্কাৰ কৰি থৈ আহোঁ বুলি যায়, 3 দিন ভাগৱত শুনাতকৈ আপোনাৰ পুণ্য বহু গুণে ওপৰত হ'ব বুলি এয়া আমাৰ পদ্মপুৰাণৰ স্বৰ্গখণ্ডে কোৱা কথা। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰ পৰায়ণতা বুলি কয়। গতিকে আমি ঘৰখনৰ লগতে গাঁৱৰ নামঘৰ ভাগো সেই পৰিষ্কাৰ পৰিচ্ছন্নতাই আমি এনেকুৱা কৰ্মৰ মাধ্যমেৰে ঈশ্বৰৰ ওচৰলৈ যাবলৈ পথটো সহজ কৰি তুলিব লাগে। গতিকে গজেন্দ্ৰই আমাক এইটোৱে বুজালে যে দেহৰ অভিমান কৰি লাভ নাই। আপোনাৰ মোৰ সেই অৱস্থালৈ গৈছে, আজি আপুনি বিভিন্ন কৰ্ম কৰিব হয়, ধন আছে, টকা আছে, বল আছে, এটা সময়ত আপোনাৰ কি হ'ব, ঘৰৰ আগফালে দামী গাড়ীখন পৰি থাকিব, চলোৱা মানুহ নাইকিয়া হ'ব, চলাবলৈ গাত শক্তি নাইকিয়া হ'ব। এনেকুৱা সময় হ'ব
গাতে থকা পিল কাষতে থকা পিলটো পালি খাবলৈও আপোনাৰ মোৰ শক্তি নাইকিয়া হ'ব। সেইকাৰণে কৈছে কায়ে নমস্কাৰ কৰি বাৰনো হে পাত্ৰ সিকাৰণে মনে নমস্কাৰ কৰোঁ মাত্ৰ। এইকাৰণে এদিন আমাৰ দেহাটো কি হ'ব? অস্থিৰ হৈ যাব। দেখিলে কৃষ্ণ বুলি ক'বলৈ নোৱাৰা হ'ব, শব্দ প্ৰকাশ কৰিব নোৱাৰা হ'ব। এনেকুৱা অৱস্থা হ'ব কি হয়, আশা আছে ভাষা নাই, বুদ্ধি আছে বল নাই। বুদ্ধি যিমানে নাথাকক, গাটোত বল নথকালৈকে সেইটো কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰে। গতিকে এই কথাটো ভাবক যে দেহৰ অভিমান এৰিয়ক, কেৱল কৃষ্ণ নামটো লওক। কৃষ্ণ নামটো এনেকেই ল'ব লাগিব, তেতিয়া আপুনি গম পাব যে মই ভগৱন্তৰ ওচৰলৈ যাবলৈ সাজু হৈছোঁ নাই, পাৰিম নে নোৱাৰিম। কেনেকৈ? পৰে বা পিছলে যদি বা সুদায় তৃষ্ণায়ে পীড়িত হোৱা নমো কৃষ্ণ বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া। পৰুতেও কৃষ্ণ ল'ব লাগিব। এতিয়া যদি আগফালে ওলাই যাওঁতে বোকা মাটিত পৰি পিছলটো খাওঁতে আমাৰ বহু মানুহৰ কি হয়, ভকতক দেখি কৃষ্ণটো ঠিকেই কয়, কিন্তু পিছলটো মাৰি দিয়াৰ লগে লগে বেলেগ এটা কৃষ্ণ ওলাই, নহয়নে বাৰু? আইগৰাকী গৰম হাত এখন লাগি যোৱাৰ লগে লগে আয়ৈ বুলি কৃষ্ণটো বেলেগ ওলাই যায়। গতিকে আমি সুখত যেনেকৈ কৃষ্ণ লৈছোঁ, তেনেকুৱা এটা বিপদতো আমি কৃষ্ণ ক'ব পৰা গুণটো আমি ভাগৱত শুনি তৈয়াৰ কৰিব লাগিব। গতিকে এই গজেন্দ্ৰৰ আখ্যানতে আমাৰ বাহ্যিক জীৱনত বহুত উপমা দিছে যে মোৰ বুলি ভাবি থকা ল'ৰাটো আপোনাৰ ওচৰৰ পৰা এখন ঘৰৰ পৰা এগৰাকী অনাৰ পাছত আপোনাৰ ল'ৰা নহ'বও পাৰে। মোৰ বুলি কৈ থকা ছোৱালীজনীৰ কাৰণে আপুনি আজি সমাজক ভক্তিত সময় দিব নোৱাৰা মানুহজনে এদিন আপোনাৰ ছোৱালীজনীয়ে আপোনাৰ মুখত পানী টুপি দিবলৈ নাহিবও পাৰে। এইবোৰ পুত্ৰ ভাৰ্যাক অধিক বিশ্বাস কৰিব নালাগে। এইবোৰ আছে, নাথাকিবও পাৰে। গতিকে পুত্ৰ ভাৰ্যা এইবোৰক বিশ্বাস কৰি জীৱনৰ বিয়লি পেলালে যে মোৰ ল'ৰাটোৱেই চাব, মোৰ ভাৰ্যাই চাব, এই কথাকেইটা কিন্তু আপোনালোকে বিশ্বাস যদি লয়, এদিন কিন্তু জীৱনৰ বিয়লি বেলাত কান্দিব লাগিব। এই কথাখিনি কৈ দিছে যে গজেন্দ্ৰৰ দৰে মনটো লৈ যে অন্তিম সময়লৈ নাথাকি দেহটো থাকোঁতেই ভগৱন্তক অকণমান সময় দিব লাগে। গতিকে আমি এই গতিলৈ গৈ আছোঁ। আমি বয়স যদি চাওঁ, আগতে 100 বছৰ দিছিলে, 100 বছৰৰ পৰা এতিয়া 74 বছৰ হ'ল, 74 বছৰৰ পৰা এতিয়া মানুহ 60 বছৰো নাথাকে। কৰ্মৰ আজি বেয়া, খাদ্যত ভেজাল। গতিকে 60 বছৰো যদি গড় পৰিমাণটো ওলায়, তেনেহ'লে আপোনাৰ মোৰে বিয়োগ কৰিলে ওলাব আৰুনো কিমান দিন। গতিকে হাতত গন্তি কৰিব পৰা আয়ুসটোক লৈ কিয় বাৰু আমি ইমান গণ্ডগোল কৰিব লাগে? হাততে আছে কেইদিন থাকিম, নহয়নে বাৰু? কেইটা বহাগ বিহু পাম এতিয়া হাততেই আছে। গতিকে আমি ইমান গণ্ডগোল কৰি লাভ নাই, আৰু সেইটো সময়লৈ গৈছোঁ। এইটো কাৰণে আয়ুসটোক যদি চাই 50 বছৰৰ পাছত আমাৰ কি হয়, দামী মেকআপৰ মূল্য নাথাকে, গাল খুতুৰা খুতুৰি পৰিবই। 60 বছৰৰ পাছত চিয়াৰখনৰ মূল্য নাথাকে। 60 বছৰৰ পাছত কি হয়, ৰিটায়াৰমেণ্ট হয়। যিজনক দেখিলে মানুহে ছাৰ বুলি মাতিছিলে, চকীখনৰ আঁতৰৰ পৰা পাছত মানুহে চিনি নোপোৱা হ'ব। 70 বছৰৰ ভিতৰত ডাঙৰ ঘৰৰ কাম নাই, ল'ৰা ছোৱালী চব বাহিৰত। কি কৰে, মাক বাপেকক চাবলৈ বেলেগ মানুহ হায়াৰ কৰিবলগীয়া হয়। যি লাগে টকা তাকেই দিম, কিন্তু মাক বাপেকক চাবলৈ সময়